চাওক নগাঁও উপনিৰ্বাচনৰ সম্পৰ্কত আমি আগতেও কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল আৰু এইবাৰো কৰিব। আমি 100% নিশ্চিত হৈ আছোঁ আৰু সকলোৱে নিজৰ নিজৰ প্ৰস্তুতি চলাব। আমিও চলাই আছোঁ। বহুতখিনি পদক্ষেপ আমি ইতিমধ্যে লৈছোঁ আৰু পুনৰবাৰ কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত নগাঁও লোকসভা অঞ্চলৰ ৰাইজে লোকসভা নিৰ্বাচনত আমাক বিপুল সমৰ্থন তেওঁলোকে আগবঢ়াইছিল আৰু এইবাৰো আমাৰ জিকাটো 100% নিশ্চিত। গৌৰৱ গগৈৰ এই দাবী অতি হাস্যকৰ। বিজেপিক ধ্বংস কৰিম বুলি কৈ নিজেই যোৰহাটত 22,000 ভোটত পৰাস্ত হ'ল গৌৰৱ গগৈ। কংগ্ৰেছক ধ্বংস কৰা গৌৰৱ গগৈৰ এই দাবী হাস্যকৰ বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। আমি তৎপৰতকৈ আমি চিৰিয়াছ। বিজেপিয়ে প্ৰত্যেকটো ইলেকশ্যন খুব চিৰিয়াছলি খেলে, লাগিলে পঞ্চায়তৰে হওক বা যিকোনো পৰ্যায়ৰ ইলেকশ্যনে হওক। আমি জিকিম বুলি ইলেকশ্যন খেলোঁ, এইবাৰ জিকিম বুলি ইলেকশ্যন খেলিম। মই ভাবোঁ এই উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী নগাঁও লোকসভা নিৰ্বাচনত জিকিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক লোকসভাত এটা চিট গিফ্ট। আগৰ পৰিৱেশ সলনি হৈছে। কেইদিনমানৰ আগত আপোনালোকে চাগে লাহৰীঘাটত দেখিছে। লাহৰীঘাটত প্ৰায় 15-20 হাজাৰ মানুহ আমাৰ সভাত উপস্থিত হৈছিলে। কংগ্ৰেছ দলৰ 3গৰাকী জিলা পৰিষদৰ সদস্য আছিল। 3গৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে, আমাৰ দলত যোগদান কৰিছে। পঞ্চায়তৰ কংগ্ৰেছ দলৰ বহু সভাপতি, সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্যা, পঞ্চায়তৰ মেম্বাৰ প্ৰায় 250ই আমাৰ দলত যোগদান কৰিছে। গতিকে আমি ভাবোঁ যে আমাৰ সংগঠনৰ শক্তি লাহৰীঘাটত, ঢিঙত, ৰূপহীত, চামগুৰিত বৃদ্ধি হৈছে আৰু আমি জয়লাভ কৰিম। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কিয় ইমান বেয়াকৈ ইলেকশ্যনত হাৰিছিল সেইটো প্ৰথমে এনালাইচিছ কৰক। তেখেতে প্ৰত্যাহ্বান জনাইছিলে, আমি অস্বীকাৰ নকৰোঁ। যোৰহাটত জিকি বহুত ডাঙৰ কথা কৈছিলে, আমাক একেবাৰে নিঃশেষ কৰি পেলোৱাৰ হুংকাৰ দিছিল। কিন্তু নিজে কিয় 22,000 ভোটৰ ব্যৱধানত হাৰিলে যোৰহাট সমষ্টিত, তাৰ ইণ্ট্ৰস্পেকশ্যন কৰক, চিন্তা কৰক, তাৰ পাছত আমাৰ ওপৰত কথা কওক।